Hello guys, welcome to my vlog. তো আজি এটা আমাৰ গাঁৱত ধুনীয়া এটা ঠাইত যাব ওলাইছো। তো আপোনালোকক লৈ যাওঁ আৰু ইবাগে একদম আমাৰ ভন্টি আৰু আছে ইবাগে। নমস্কাৰ, মোৰ নাম শ্ৰী জুপিতৰা বৈশ্য। নমস্কাৰ, মোৰ নাম শ্ৰী কাকুমণি বৈশ্য। নিয়ৰ কো। নমস্কাৰ, মোৰ নিয়ালে আছে। আৰু বৰ্ণিল। মোৰ নাম শ্ৰী বৰ্ণিল বৈশ্য। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰশান্ত বৈশ্য। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী দমন বৈশ্য। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ। বঢ়িয়া। তো গাইজ ইবাগে নিয়ৰ আৰু নিয়ৰৰ বায়াক আছে একদম ফিট ফাট হৈ। তো ক'ত যাওঁ ৰে? বিয়া যাওঁ। ক'ৰ বিয়া এ? ভটলাৰ। ভটলা নেকি? বাহিৰৰ না দাইদেৰৰ বিয়া? ও বাহিৰৰ বিয়া। দগৰি খাবি তেজি? দে খাবি খাবি, শুভেচ্ছা থাকিল দে। গাইজ ইবাগে আমাৰ বৌ আছে। তো একদম বৌ একদম ফিট ফাট হ'লছি। বাবু বঢ়িয়া লগাইছি এ। ক'ত? বিয়া খাব যাবা চাল লগত যা হেৰি যা স্কুটিত দে তো গাইজ ফাইনেলি চাইকেল টাইকেল লৈ ওলালো আৰু কিবা এইগিলা খাল আছে চাব পাৰে। তো ইয়াতে গা ধুবা পাৰি। তো আমি অলপ বেলেগ জেগাত যাম আজি। তো ইবাগে ধুবদা আছে, প্ৰাঞ্জল আছে, দাদা আছে। তো গোটেইকেইটা যাই আছো একদম। কলৰা ক'ত হ'ব মানে পুখুৰীটো ক'ত? আমার ভাই আছে। কি নাম ভাই তোমার? বাবলু। বাবলু। আমি আজি যতে গা ধুম তো আহি পালো খালটো। তো আপোনালোকে চাব পাৰে ইবাগে একদম ধুনীয়া এটা খাল, একদম নাজাৰা। তো গাইজ আজি গা ধোৱাৰ লগতে আৰু অলপ বগৰীও খাম। মানে এই ৰ'দত যদি খাম যদি অলপ তো মজা লাগিব। তো ইবাগে একডাল গাছ আছে, তো আমি বগৰী চগৰী পাৰো। আৰু গাইজ এই বগৰীৰ কাষতে আৰু ধনিয়া আছে। ইবাগে আমি ধনিয়া চিঙবা আছো দিপে এটি। চিং অলপ ধনিয়াটো ফুলছি মানে, যিহেতু বহুত দিন হৈ গ'ল ফিটোৱা। তো গাইজ এতিয়া আমি টেঙা খাবাক গ'লে এখন কলপাত কাটবা যা আছো। তো এখন কলপাতটো লাগবয়ে। তো কলপাতত খোৱা মজাটো একদম। তো हम लोग क्यों आए? हम लोग यहाँ पर मजा करने के लिए। मजा करने के लिए। একদম ধুনীয়াকৈ কলপাত চলপাত কাটি আনিলো একদম কলপাতৰ সৈতে। তো গাইজ ইবাগে আমাৰ ধনিয়া বগৰী চব ৰেডি একদম। আৰু এটা নমেলাহে আছে ইয়াতে, কিটো শুকনা টেঙা ইবাগে দীপে কাটি আছে। গাইজ ইবাগে একদম বগৰী উঠি আছে। ইবাগে দীপ আছে, দীপ বগৰী উঠি কেনেকুৱা লাগছি? ইবাগে দবদা আছে। দবদা খাই চাইছ না নাই? এই খাই চাব লাগে এইগিলা। ইবাগে দাদা আছে লাগছি বগৰী গুটি। বগৰী গুটি আছো না ইবাগে আমাৰ ধুবজ ব্লগ আছে। মানে কি ধৰক হেৰি আজিৰ ব্লগটোত মানে কি ধৰক এনে আৰু নতুন সদস্য আৰু তো ইহঁতৰ ফিলিংছ এটা শ্বেয়াৰ কৰি লওক। ইবাগে আমাৰ কল্পদা আছে, বিশেষ মানুহ। কল্পদা কেনেকুৱা লাগছি? ভাল লাগছি মানে গুৱাহাটীত থকাৰ পিছত আজি অলপ ফূৰ্তি কৰিব পাইছোঁ। মই প্ৰথম ফোন কৰিছিলোঁ প্ৰাঞ্জিতে কিন্তু মোক সহায় দিছে। নিশ্চয় পাৰি। মোৰ মানে বগৰী খোৱাৰ লগতে গাটো ধুব ইচ্ছা আছে, কাৰণ মানে গাঁৱৰ পৰিৱেশটো এনজয় কৰিব ইচ্ছা আছে। সেইকাৰণে আৰু বহুত বছৰৰ মূৰত গাঁও পাইছোঁ না এখেতে মানে বহুত। তো গাইজ ইবাগে আমাৰ বগৰী চগৰী একদম হৈ গ'ল। তো ইবাগে একদম খানলাক। তো এতিয়া গোটেইকেইটা খাব লাগে। তো গাইজ বঢ়িয়া হৈছে একদম, বঢ়িয়া বনাইছে একদম। বিদু খাই কেনে লাগিছে ক? একদম সুন্দৰ। তো গাইজ বগৰী খাই আছো আৰু দুটা হিন্দী ক বাবু আছে ৰ'ব। তো কেঁচা লাগা বগৰী খাকে? বহুত আচ্ছা। নিমখ সব কুছ हो गया? গাইজ বগৰী চগৰী খাই আছিলো। তো যিহেতু অলপ লেতেৰা হৈছিল তো ইবাগে দিপে চাফা কৰি আছে একদম। তো গাইজ এই পুখুৰীৰ পাৰত টেঙা জুতিৰ আয়োজনটো মানে কল্পদাই কৰিলাক। তো কল্পদাক বহুত ধন্যবাদ। তো কল্পদা তুমি কি ক'বা? ভাল লাগিল গোটেইকেইটা মই মাতাৰ পিছত আহিলে আৰু তাৰ বাবে ধন্যবাদ আৰু লগ পাম বাৰু। থেংক ইউ বুলি কওঁ। তো গাইজ ধুনীয়াকৈ বগৰী চগৰী খাই ল'লো। তো এতিয়া আমি গা ধুম গোটেইকেইটা ইয়াতে। তো বঢ়িয়াকৈ গাটো ধুই লওঁ।
তো গাইজ আগতে য'তে গা ধুইছিলোঁ মানে তাতে ধুলোঁ তো আমি যাতে বগৰী খাইছোঁ তাতে মানে সেইটো নতুন খাল সেইবাবে নুধুলোঁ তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল যদি এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব তো আজিলৈ বাই বাই